মই ঘাঁহ কটা জেগাৰ পৰা দুবাৰ অহা যোৱা কৰি ঘৰ পালোহি আকৌ পাখৰি পেটৰ নাই ডাল হৈ গ'ল তই এতিয়ালৈকে এইটো ৰুমৰ পৰা পাকঘৰলৈ যাব পৰা নাই হে তোক নেমাৰি কি কৰোঁ মই ল পা মজা মোবাইল চলাবলৈ পাৰ গোটেই দিনডাল মতাক সময়মতে চাহ ভাতৰ যোগান ধৰিবলৈ নোৱাৰ তই মাৰ নাখাই কি খাবি এতিয়া কন্দা কটা কৰি দেখুৱাবলৈ আহিছ 2 ঘণ্টা আগতে কৈ থৈ গৈছিলো তোক মই পটাপট ভাতৰ চৌ পাতকে ভোক লাগিছে বুলি কাক চিঞৰ কাক মাতি থাক ভয় নকৰোঁ মই জীৱনত প্ৰথমবাৰ কাৰণে আজি মানুহজনৰ হাতে মাৰ খালো ইমান সৰু কথাটোতে ইয়াতকৈ দুখৰ কথা আৰু কি থাকিবলৈ পায় বাৰু মানুহজনক যাদু কৰিলে ঘৰৰ মানুহে যাদু কৰিলে মোক দেখিব নোৱাৰা কৰি পেলালে এই গৰু দুটা ঘৰৰ ভিতৰতে সোমাই কি চিঞৰ বাখৰ কৰি আছে বাৰু উঠনিৰ পৰা এই গৰু দুটা এই মাকৰ ঘৰত ইমানবোৰ অশান্তি হৈ আছে ৰাতিপুৱাৰ পৰা চোতালত এজনীয়ে আহি থিয় কাজিয়া লাগি থৈ গ'লহি শুনিছে নে নাই শুনা জানো এইবোৰে শুনিছে ক'ত নুশুনিব ওলাই নাহো বুলিয়ে অহা নাই চাগে আমি চব বাহিৰলৈ ওলাই আহি বোলে মাৰ ভাগত কিনো হৈছে খবৰ এটাকে লৈ যাওঁচোন নাই ঘৰৰ ভিতৰত সোমাই একেবাৰে মই চিঞৰ বাখৰ গোটেইখন মৰিলে নে কি নে এই দুটা কাজিয়া লাগি ঘপককে মাত বোল নোহোৱা হৈ থাকিলে যে মই মাত এষাৰ লগাই চাওঁ ডাঙৰ পোনা বাহিৰলৈ ওলাই আছোন এপাক বৰ ডাঙৰ কথা এটা হলো আজি এনেকুৱা ভোক লাগিছে এইটো সময়তেনো মাও চিঞৰি থাকিব লাগে নে নিজে কিবা এটা বনাই খাওঁ নে মা কথাকে কাণ পাতো পেটত ভোক মূৰত খং কি যে অশান্তি কৈছো নহয় নে মাহঁতৰ ঘৰতে খুজি ভাত কেইটামান খাই আহোগে নেকি এইজনীয়ে পালে নহয় দুচাটমান ভালকে ক'ত আৰু এতিয়া বিচনাৰ পৰা নামি আহিব ভাতৰ চৰু পাতিবলৈ আজি ৰাতি চাগে ভাতৰ কাঁহী একেবাৰে বিচনালৈহে নি দিব লাগিব যি নাই মাকে খুজি ভাত কেইটামান খাই আহোগে মই খুজিলেনো মায়ে নিদিয়াকে থাকিবনে কেলে মাতিছিলে মা মাতিছিলো তো নকা আমাৰ ঘৰখনত যে ৰাতিপুৱাৰ পৰা কিবা এটা খদমদম লাগি আছে পদুমিয়ে আহি যে চোতালতে থিয় মোৰ লগত কাজিয়া লাগি থৈ গ'লহি তহঁত হ'লে গম পাইছনে নাই পোৱা বাৰু নে গম পাই ওলাই অহা নাই হয় ডাঙৰ পিতাই কি হৈছিলে মই ঘৰত নাইয়ে দেখোন ঘৰলৈ আহিয়ে নিজৰ ঘৰতে গোটেই হুলস্থুল শুনি আছিলে চাগে নহয় ঘাঁহ কাটিবলৈ গৈছিলোঁ ঘূৰি আহি দেখিছোঁ 12টা 1টালৈকে তোমাৰ ভাতেই সিজোৱা নাই এনেকুৱা খং উঠিলে আজি মা দিলো আজি তাইক ভালকে দুচাটমান মাৰিলোঁ খংটো চম্ভালিব নোৱাৰিলোঁ তাতে ভোকত আছিলোঁ যে মোবাইল টিপি থকা দেখি বেছিকৈ খং উঠিলে শুই আছে চাগে এতিয়া বিচনাত কেকাই কেঠাই ময়ো ভাত সিজাবলৈ সময় পোৱা নাই আকৌ ৰাতিপুৱাৰ পৰা ভাগ্য ভাল কালি ৰাতি যে ভাত দুটামান সৰহকৈ পাতি থৈ দিছিলোঁ ঠাণ্ডা ভাত দুটামান লাগি আছে চাগে চৰুটোতে সেইকেইটাকে খাই মূৰটো ঠাণ্ডা কৰিলোহি মা নেলাগে বেলেগ একো নিমখ অকণমানে কেঁচা জলকীয়া এটা আৰু কেঁচা নহৰু এফুটে দি দিয়ক বাঁহগাজ আছিলে যদি তাকো অকণমান দি দিয়ক কাঁহী কিনাৰতে সেয়াই হ'ব পায় দিছো ঠাণ্ডা ভাতহে আকৌ দেই পানীও তাককে দি পালো কালি বৰ টান হৈ থাকিলে ভাতকেইটা সৌপুনাই কিবা এটা ভাজি লৈছিলে হপায় কেৰাহীটোতে অকণমান লাগি আছিলে মোলৈ থৈ দিছিলে হপায় তই খাই পেলা মই আলু গুটিকে এটা পুৰি ল'ম ঘৈণীয়ে এতিয়ালৈকে ভাত নিসিজোৱাকে কি কৰি আছে বাৰু তাই 1:30 2টা বাজিবলৈ হ'ল নেজানো মই সেইজনী কথা দিনৰ দিনডাল অকল বিচনাখনতে বহি লৈ মোবাইলডালকে টিপি থাকিব গাভৰু ছোৱালীজনী গোটেই শাক ভাতকেইটাকে যদি মোক সময়মতে যোগান ধৰিব নোৱাৰে তাই মোৰ খং উঠিব নে কাৰ খং উঠিব বাৰু ভোক পিয়াহ একো নলগা হ'ল আজিকালি তাই ভাজিকণ ধুনীয়াকৈ বনাই থৈ গৈছে এতিয়াহে পেটটো অকণমান শান্তি লাগিছে দেই এনেকুৱা খং উঠিলে নহয় মা অথনি চাওক মই পথাৰৰ পৰা আহি পাইছোঁ গোটেই মানুহটো গৰমত উতলাটো হৈ আহিছোঁ ভিতৰলৈ গৈ দেখিছোঁ শাক ভাত নাই 2 ঘণ্টা আগত তাইক মই কৈ থৈছোঁ ভোক লাগিছে শাক ভাত সিজোৱা বুলিও তাৰপিছত গৈ দেখিছোঁ তোমাৰ ৰিলছ বনাই আছে মোবাইল টিপি আছে কোনে ধৈৰ্য ধৰি থাকিবলৈ পায় বাৰু দিলোঁ ভালকৈ বেতৰ লাঠিডালে পাইছে ভালকৈ চুটুকা আজি হয় আকৌ পাই তোৰ কথা নোহোৱা নহয় তাইনো সময়মতে সুদা মানুহজনীয়ে তোক শাক ভাত কেইটা যোগান ধৰিব নোৱাৰাটো কেনেকুৱা কথা হয় ঘৰখনত কাম বুলিবলৈনো কেইটা আছে সেইকেইটাও কৰিব নোৱাৰে নে কিন্তু এটা কথা আকৌ ডাঙৰ পোনা তহঁতৰ বাপে মই আগতে যিমান ভুল কৰিলেও যি কৰিলেও কোনো কাহানি মোৰ ওপৰত হাত তুলি পোৱা নাছিলে খং উঠিলে মুখে যি কেইষা কয় আৰু কিন্তু মাইকী মানুহৰ ওপৰত হাত তোলা নাছিলে দেই তইনো এইবোৰ ক'ৰ পৰা শিকিলি হয় ঘৈণীৰ ওপৰত হাত তুলিবলৈ মাইকী মানুহৰ ওপৰত হাত তুলিবলৈ কথাষাৰ শুনি কিন্তু মই বৰ ভাল পোৱা নাই মোক তহঁতি কি বুলি ভাব নাজানো বোৱাৰীৰ লগতো মই হকে নহকে ঢেৰ কাজিয়া কৰোঁ কিন্তু মতা মানুহ এটা মাইকী মানুহৰ ওপৰত এনেকৈ পটককৈ হাত তুলিছে বুলি কোৱা কথাষাৰ মোৰ কিন্তু বৰ হজম নহ'ল যিমানে তই মোৰ পেটৰ পো নহয় আগলৈ কিন্তু এনেকুৱা ভুল নকৰিবি ডাঙৰ পোনা কথাষাৰ মনত থবি কথা সেইটোহে মানে মোৰ লগত থাকি তেখেতে ভালেই পোৱা নাছিলে বেলেগ হ'ল যদিও মানে অকল মাকৰ ঘৰলৈ মনত পৰি থাকে একেবাৰে গৈ ভিতৰত সোমাই বাহিৰলৈ ওলাই আহিবলৈ নজনা হ'ল কি কৈছে আৰু মোক ইয়াত মাৰি আধা মৰা
কৰি পেলাই থৈ গ'ল এবাৰ চাওঁ বুলি যে আহিব লাগে সেইখা খবৰ নাই যি কয় কৰি থাকক য'তে যি খাই খাওক নবনাও মই আজি ভাত চাত মই এনেই বহি বহি কান্দি থকাতকৈ ধুনীয়াকৈ কন্দা ভিডিঅ' এটাকে বনাই থৈ দিওঁ চকু পানীখিনিও ধুনীয়াকৈ ওলাই আছে কেতিয়াবা মন গ'লে দুখৰ গান এটা লগাই আপলোড দিবলৈ পাৰিম বাবাটো ইমান হাৰামিনে ইমান সাহস তাৰ আমাৰ লক্ষীমাইক সি ধৰি বান্ধি থৈ দিছেগে এইবোৰ কথা আপুনি মোক অথনিতে ক'ব লাগে আচলতে সৰু কোনাকে আপোনাকে অকলশৰীয়া যেন পাইছে চাগে সি সেইকাৰণে ইমান দাদাগিৰি দেখুৱাই আছে দুয়োটাই গৈ যেতিয়া ভালকে ঝাৰণ দিমগে নহয় লগা লগ ছাগলী উলিয়াই দিব লাগিব কিহৰ তাক 5,000 টকা লাগে হে কিহৰ 5,000 টকা লাগে লক্ষীমাইক নি ক'ত কেনেকে কষ্টত বান্ধি খুন্দি থৈ দিছেগে সিহঁত কেইটাহে জানে আৰু মোৰ কিন্তু বৰ ভয় লাগিছে ডাঙৰ পোনা মোৰ ওচৰত টকা 1800টা ওলাব চাগে বাকীখিনি তই কিবা এটা কৰচোন লক্ষীমাইক ঘৰলৈ ঘূৰাই আন যেনে তেনে ইফালে আমাৰ লক্ষীমাই হেনো গাভিনী আজিহে গম পাইছো আকৌ বেচাৰীজনীক নি ৰাক্ষসকেইটাই ক'ত বা মাৰি খাওঁ কাটি খাওঁ কৰি আছেগে ভয়ে খাব তাই তই পাৰ যদি সোনকালে কিবা এটা কৰ ডাঙৰ পোনা কিবা এটা কৰ লক্ষীমাই আমাৰ চবৰে ছাগলী অকল আপোনাৰে নহয় হয় বাৰু মালিক আপুনি কিন্তু তাইক লৈ মোৰ এতিয়াও ঢেৰ মৰম চেনেহ আছে তাইক মুঠতে মই একো হ'বলৈ নিদিওঁ মা এটা কাম কৰক সৌ আপোনাক পটাপট ঘৰলৈ মাতি দিয়কচোন জীৱ জন্তুৱে জানি বুজি সিহঁতৰ বাৰীত ভেন্দি গছ খাই দিয়াগে নাই নহয় তাক 5,000 লাগে বুলি ক'লে 5,000 দিবলৈ কালি পৰহি লোৱা শাক পাচলি বিক্ৰী কৰি কৰি এইবাৰ কেইটকামান পাই আছে চাগে তাতে ইমান বৰ বৰ কথা তাৰ কি বুলি ক'লে মা জেঠাই কি বুলিনো ক'ব সেয়াই মই যি বুলি কৈ থৈ গৈছিলো তোক সুধিছে মোক দেখিছিলি নেকি বুলি তই চাই ল'ম বুলি কৈছে তোকে মোকে কেনাই বুঢ়ী বাকচৰ পৰা পইচা ওলোৱা ইমান সহজ বুলি ভাবিছ নি তই বুঢ়ীৰ লগত লাগি থকাটো ইমান সহজ কথা নহয় আকৌ তাই যি টি কৰি দিব মন গ'লে গাঁও বুঢ়া মাতিব আমুক মাতিব তামুক মাতিব কন্দা কটা কৰি দেখুৱাব মুঠতে তাইৰ লগত সহজে তই যুদ্ধত জিকিব নোৱাৰ তই মোক যিমানখিনি ক'বলৈ দিছিলি মই সিমানখিনি গোটেই কৈ থৈ আহিলো তাতকৈ বেছি আৰু মই ক'বলৈ যাবলৈ নোৱাৰো ঠিক আছে তেতিয়াহ'লে জেঠাই মোক কি চাব মইহে চাই ল'ম জেঠাইক এতিয়া টংকেশ্বৰহঁতক ফোন কৰোঁগৈ মই ক'লৈ নিবলৈ ওলাইছে পইচা মই থোৱা জেগাৰ পৰা মনে মনে মোক নোকোৱাকৈ পইচা উলিয়াই লৈছে যে য'ৰ পৰা উলিয়াইছিলে তাত থৈ দিয়ক কিন্তু ভালে ভালে বেছি চিঞৰ বাখৰ কৰাৰ আগত নোৱাৰো দিবলৈ মই পইচা এইকেইটা অকল তোমাৰে পইচা নহয় হিচাপ মতে ইয়াৰ আধা আধা সৰু কোনাইও পায় খবৰ আছে দেউতাৰ ভাগৰ কাগজ পত্ৰ দি পোৱা চৰকাৰী ধনহে আধা দিয়াই নাই চিন্তা কৰিব নালাগে 1,000 টকাহে লৈছো মাত্ৰ বাকীখিনি থৈ দিছো জেগাতে যি কৰা কৰিবা হাতত টকা আছিলে 4,000 টকা জুলিৰ ওচৰত কাপোৰ এযোৰ বন্দবস্ত কৰি থৈছিলো তাত দিব লাগে 6,000 2,000 টকা এটা মোক দৰকাৰ হৈ আছিলেহে এতিয়া আকৌ তাৰ পৰা আপুনি 1,000 টকা এটা কমাইহে দিলে ওলোটাই এতিয়া লাগে মোক 3,000 টকা কোনে দিব মোক 3,000 টকা হে ঘূৰাই দিব নে এইকেইটা আপুনি যাক দিবগে সেইজনীয়ে 6,000 টকীয়া কাপোৰ কিনিবলৈ তুমি চাকৰি কৰা মানুহৰ ঘৈণীয়েক নি হে চাকৰি কৰা মানুহৰ ঘৈণীয়েকেও চাগে ইমান টকাত কাপোৰ নিকিনে হ'ব কিনিবা যি মন যায় কিনিবা ৰ'বা কেইদিনমান ধৈৰ্য ধৰা খেতি পোনে উঠিছোহে ময়ে দিম সি হাজিৰা কৰি আনি তোমাক টকা 3,000 তেল নিমখ খাব নালাগে কাপোৰকে কিনিবা এতিয়া ঘৰৰ সমস্যাটো সমাধান কৰি ল'বলৈ দিয়া মোৰতো খাই নাথাকিবা কি যে মোৰ এখন কপাল কৈছো নহয় বাগি কুঠা মাৰি লোৱা গতেহে হ'ল বুঢ়ীৰ পইচা যাওক বুলি সিহঁতৰ ছাগলীয়ে ভেন্দি গছ খালে বুলি লগাই দিছিলোহে বাবাটোক ওলোটাই দেখোন মোৰ বাকচৰ পৰাহে পইচা গ'ল ভগৱানে লগা লগ দি দিলে চুটুকাটো মোক ধেত তেৰিকা আধা ঘণ্টা হৈ গ'ল দেই টংকেশ্বৰ আধা ঘণ্টা হৈ গ'ল মই আৰু বাট চাই থাকিব নোৱাৰো ছাগলী মাৰি কাটি কুটি ধুনীয়াকৈ বাচি মুঠতে ইয়াতে খাই বৈ শুই থাকিম এতিয়া মই বাবাটোৱে ফোন কৰক নকৰক পিছৰ কথা দাখন একেবাৰে গেধা অকণমান ধৰাই ল'ব লাগিব ৰ ঘৰত ধৰাম বুলি ভাবিছিলোঁ পাহৰি থাকিলোঁ আকৌ খৰখেদাতে হেই ইমান গেধা দাখন কি মোৰটো কৰিবলৈ আনিছ ছাগলী কাটিবলৈ ইমান গেধা দাখন আনিছে ধৰাই লাগে যা নিজৰ দা নিজে ছাগলীজনীক পানী অকণ খুৱাই দে নহ'লে মৰা আগত পানী এঘোটা খাই লওক জীৱ নহয় জানো যিমান যি হ'লেও আশীৰ্বাদ দিব তই বৰ বেছিকৈ একো নকবি দেই হওক না যি ক'বলগীয়া আছে মই ক'ম মোৰ আগত সি কথা ক'বলৈ বৰকৈ চল নাপায় তোৰ লগত কিন্তু মুখে মুখে লাগিব সি ব'ল বাবাটো ঐ বাবাটো মাকক কাজিয়া লাগিবলৈ পঠিয়াই কুকুৰে নিজে ভয়তে বিচনা তলত সোমাই আছে চাগে আকৌ এই হৌ তই বৰকৈ চিঞৰ বাখৰ নকৰিবি বুলি কৈছোঁ নহয় তোক মই ঐ বাবাটো ঘৰত আছ যদি ওলাই বাহিৰলৈ ৰ'ব আহিছোঁ কওক কি ক'বলৈ আহিছে প্ৰথমতে তই ক আমাৰ লক্ষীমাইক নি ক'ত লুকুৱাই থৈছোঁ ক'ত লুকুৱাই নাই থোৱা সেইবোৰ পিছৰ কথা মাক মই কিবা এটা ক'বলৈ পঠিয়াইছিলোঁ সেইমতে যদি হয় তেতিয়াহ'লে লক্ষীমাইক আনি ঘৰ চোতালত থৈ আহিম বহুত অনিষ্ট কৰিলে তাই ইমান সহজে এৰি দিবলৈ নোৱাৰোঁ মই চা বাবাটো নিয়ম মতে তই এটকাও নাপাওঁ কাৰণ ছাগলীয়ে জানি বুজি তোৰ বাৰীত ভেন্দি খাই অনিষ্ট কৰাকৈ নাছিলে নহয় ছাগলীহে মানুহ নহয় কিন্তু ছাগলীজনীয়ে তোৰ বাৰীত ভালে কেইজোপা গছ অনিষ্ট কৰিলে সেইটো সঁচা কথা ভেন্দি বিক্ৰী কৰিয়ে এইকেইদিন টকা পইচা কেইটামান ঘটিও আছিলি আমি সেইবোৰো জানো সেইটো হিচাপত তোৰ অনিষ্ট হোৱালৈ চাই কেইটামান টকা দিম বাৰু একেবাৰে নিদিয়াকৈও নাথাকোঁ
কিন্তু ই বহুত বেছি কৰিলে আকৌ দাদা ছাগলীজনী ক'ৰবালৈ নি একেবাৰে কিডনেপ কৰা নিচিনাকৈ লুকুৱাই থৈ দিছেগৈ ঘৰলৈ আনি যদি আমাক পইচা খুজিলেহেঁতেন আমি কি নিদিয়াকৈ থাকিলোহেঁতেন নি তাতে ছাগলীজনী গাভিনী হৈ আছে তাই যদি কিবা এটা হয় মই কিন্তু ইয়াক এৰি নিদিওঁ আকৌ দাদা সহজে এতিয়া কৈ থলো ৰ তই মনে মনে থাকচোন অকণমান পাতি আছো নহয় মই কি কথা ক'বলৈ আহিছ তই কি কথা ক'বলৈ আহিছ তই হেনো ছাগলীজনীৰ মালিকটো হয় তই নিজৰ ছাগলী চম্ভালিবলৈ পৰা নাই বাৰীত শাক পাচলি এটা ৰুই পাই আছ জানো তই কাহানি বা ছাগলীয়ে খাই থৈ গ'লে কেনেকুৱা লাগে গম পাবলৈ কেতিয়াবা ৰুই চাবি তেতিয়াহে গম পাবি কেনেকুৱা লাগে কি কথা ক'বলৈ আহিছ তই ডাঙৰ সৰু চাই চিতি কথা কবি বুৰ্বক কেছ দি দিমগৈ আকৌ ছাগলী চুৰ বুলি থানাত OC ৰ পৰা পুলিচলৈকে চিনাকি মোৰ জেল ভাত খাবলৈ মন নাই যদি পটাপট ছাগলী উলিয়াই দিয়ে আমাৰ জেলত ভৰাই থৈ দিয়ে বৰ একেবাৰে কেইটা টকা আছে তোৰ মোক জেলত থবলৈ চাবলৈ বিচাৰিছ নি তই মোৰ দম আৰু আমাৰ ছাগলীজনীয়ে যে তহঁতৰ বাৰীত ভেন্দি গছ খালে তোৰ কেনেকৈ প্ৰমাণ আছে কিহৰ প্ৰমাণ আছে তোৰ দেখি আছিলি নি তই বৌৰক সুধি চাগে আকৌ কি প্ৰমাণ আছে বৌৰ ওচৰত তাইৰ ওচৰত কি প্ৰমাণ আছে আচলতে বৌৰ ওচৰত প্ৰমাণ নাই বৌ নিজে প্ৰমাণ বৌহে মোক ফোন কৰি কৈছিলে আপোনালোকৰ ছাগলীয়ে আমাৰ ভেন্দি গছ খালে বুলি মিছা কথা কৈছোঁ যদি সোধক কৈ এতিয়া তাইক কি কৈ যোৱা হেমেনি কৰি দেখুৱাব নালাগে এতিয়া আমি ইয়াত তোমাৰ নাটক চাবলৈ ৰখি থকা নাই তো বৌ আমি গম পাই আহিছো আপুনিয়ে যে ইমানবোৰ গণ্ডগোল লগালে বুলি বাবাটোৱে নিজে কৈ পঠিয়াইছে এতিয়া আমাক সমস্ত ভুল মোৰ গাতেই ভাবিছিলো এটা হ'লগে এটা মানে খোলাখুলিকৈ কোৱাহে ছাগলীজনী আচলতে সিহঁতৰ বাৰীত ময়ে সোমোৱাই থৈ আহিছিলোঁ ভেন্দি খাওক বুলি তাৰপিছত ভেন্দি খোৱাৰ পিছত বাবাটোলৈ ফোন কৰি ময়ে কৈ দিছিলোঁ মানে আমাৰ ছাগলীজনীয়ে তহঁতৰ বাৰীত ভেন্দি খালে বুলি ৰাম 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 কেলেনো কৰিব লাগে এইবোৰ তই আচলতে বৰ হাৰামি মাইকী মানুহ দেই গোটেইজনী ঘৰ বিভীষণ মোৰ লক্ষীমা এজনী মৰাজনী এজনী ওলালি ক মত আছিলি ইমান সময় আহিবলৈ নজনাকে বাবাটোৱে নিজেই লৈ আনি মোক দিছেহি বোলে যাওক ঘৰত দি থৈ আহক দে মানে সি তহঁতৰ ছাগলীজনী গাভিনী হৈ আছে বুলি জনাই নাছিলে নজনাকে ভুলেই কৈ পেলালে নহয় বেচেৰাটোৱে গাভিনী ছাগলীজনীয়ে কষ্ট পালে বুলি মনত দুখেই কৰিছে বাই তোকে আৰু ইহঁত দুটাকে বেয়া নাপাবলৈ কৈছে খালি বোৱাৰী তই দুখন ঘৰৰ মানুহবোৰক বেয়া কৰিবলৈ যিখন নাটক কৰিলি সেইখন নাটক যাতে জীৱনত আৰু এবাৰ নকৰ আকৌ দেই নহ'লে কিন্তু মোতকৈ বেয়া কোনো নহ'ব কৈ থলো আহিছো তুমি মই গৈ আছো ইমান কেইজোপাকে ভেন্দি নষ্ট কৰিলে এই মৰাজনীয়ে কমচে কম 1000 টকা এটা তোৰ ল